বাৰু আমি এতিয়াও মানে জ্ঞাত নহৈছিলোঁ। আজি আপোনালোকে প্ৰশ্নটো কৰিছে, খুবেই ভাল পাইছোঁ। যদিহে ট্ৰাইবেল বেল এণ্ড ব্লক এৰিয়াত মানে অনা অসমীয়া লোকে যদি মাটি ক্ৰয় কৰিছে, নিশ্চিতভাৱে সদৌ অসম সোণোৱাল গোষ্ঠী ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকে। আৰু এটা কথা আমি স্পষ্টভাৱে সেই বহিৰাগত যি বনিয়া আছে, এই বনিয়াসকলক আমি ইয়াৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে তেওঁলোকে যদি মানে আমাৰ খিলঞ্জীয়া ট্ৰাইবেলসকলৰ পৰা অসমৰ ভূমিপুত্ৰ ট্ৰাইবেলসকলৰ যিহেতু এই অঞ্চলটো এটা মানে সোণোৱাল অধ্যুষিত এটা অঞ্চল, এতিয়া সোণোৱাল জনগোষ্ঠীৰ লোকসকল ইয়াতে বসবাস কৰে। গতিকে এই সোণোৱাল জনগোষ্ঠীৰ লোকসকল মানে ভূমিপুত্ৰ আৰু অসমৰ জনজাতি। গতিকে এই জনগোষ্ঠীটোৰ লোকৰ পৰা যদি তেওঁলোকে বনিয়াসকলে মানে কাৰোবাৰ পৰা মাটি কিনিছে, তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ ব্যৱস্থা কিন্তু চৰকাৰে প্ৰশাসনে ল'ব লাগিব। আমি খুব সোনকালে ইয়াৰ বিষয়ে মানে তদন্ত কৰি, নিজাববীয়া তদন্ত কৰি মানে পুলিচ প্ৰশাসনক দাবী জনাম। যিহেতু ভাৰতীয় সংবিধানে এটা কথা কয় যে ভাৰতীয় সংবিধানে ট্ৰাইবেল যিবোৰ বেল এণ্ড ব্লক এৰিয়া, সেই এৰিয়াত অনা অসমীয়া কোনো লোকে মানে মাটি কিনা বেচা কৰিব নোৱাৰে, এই কথাটো স্পষ্টভাৱে উল্লেখ আছে। গতিকে যদি এনেকুৱা ধৰণৰ কিবা মানে কেনা বেচাৰ প্ৰক্ৰিয়া চলিছে, তেতিয়াহ'লে নিশ্চিতভাৱে সদৌ অসম সোণোৱাল গোষ্ঠী ছাত্ৰ সন্থাই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। অসমৰ যিখন চৰকাৰ, সেই চৰকাৰখন খিলঞ্জীয়া চৰকাৰ বুলি তেওঁলোকে দাবী কৰে। আৰু দ্বিতীয়টো কথা হ'ল যে ডাঙৰি অঞ্চলৰ যিখন ধাদুম পথাৰ কোৱা হৈছে, এই ধাদুম পথাৰখনত বিভিন্ন অসমৰ লগতে বাহিৰৰ দেশৰ পৰা আহি ইয়াৰ চৰাই চিৰিকটি, ইয়াৰ পৰ্যটক হিচাপে আচলতে এই ধাদুমৰ যিখন পথাৰ, এই পথাৰখন বিখ্যাত। তাৰ পাছতো ইয়াৰ খিলঞ্জীয়াৰ ভূমি বহিৰাগত বনিয়াক বা হস্তগত কৰাৰ যিটো কুচক্ৰান্ত, এই কুচক্ৰান্ত অতি শীঘ্ৰে বন্ধ কৰাটো আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগতে যিসকলে যে খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা কয়, খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষিত হ'ব লাগিব, বহু তেনেকুৱা ধৰণৰ শ্লোগান আওৰাই থকা হয়। কিন্তু আজিৰ তাৰিখত খিলঞ্জীয়াৰ ভূমি অধিকাৰ খৰ্ব কোনে কৈছে, এই কথাটো আমি জানিব লাগিব। আৰু খিলঞ্জীয়াৰ ভূমি যাতে বহিৰাগত বনিয়াক বিক্ৰী নকৰিবৰ বাবে আমাৰ খিলঞ্জীয়া যিসকল ব্যক্তি আছে বা খিলঞ্জীয়াৰ যিসকল সমাজ আছে বা অসমীয়া জাতীয়তাবাদৰ যিখন সমাজ আছে, আমি তেওঁলোকৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে এই খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত ভূমাফিয়া যি দপদপনি, এই দপদপনি কিন্তু বন্ধ হ'ব লাগিব। ইয়াৰ অন্যথা কিন্তু আমি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।